নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আৰু বৰ্তমান 8:30 বাজিছে। এতিয়া মই যাম ব্ৰেকফাষ্ট কৰি মেলি মোমোক স্কুললৈ থ'বলৈ। আৰু তাৰ পৰা আহি পেলাই দুজন আলহী আহি আছে আমাৰ ঘৰলৈ, আৰু এজন বৰ্তমান ইউটিউবাৰ, আৰু দেখাম আপোনালোকক। তাৰপিছত মোৰ অলপ কাম আছে, গোলাঘাট টাউনলৈ যাব লাগিব। তো আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ। ব্ৰেকফাষ্ট কৰি ল'লোঁ, বৰ্তমান স্কুল যাওঁ, মোক থৈ আহোঁ, নহ'লে তাইৰো দেৰি হৈ যাব। আৰু আজিকালি তাইকো 9:25 স্কুল পোৱাই দিব লাগে, সেইবাবে যাওঁ সোনকালে, তাইক থৈ আহোঁ। আৰু এইটো বন্ধুসকল আমাৰ পাচলি বাৰী, সৰু সুৰা জেগা এডোখৰত অলপ চলপ নিজে খাবলগীয়া হয়, সেইকাৰণে নিজে অলপ চলপ খেতি কৰোঁ। আৰু শীতকালিত অকণমান খেতি কৰোঁ, আৰু দেউতাও লাগে, ময়ো অলপ চলপ লাগি দিওঁ। বন্ধুসকল, আপোনালোকক যে মই কৈছিলোঁ দুজন আলহী আহিব, আৰু বৰ্তমান তেখেতসকল আহি আমাৰ ঘৰত উপস্থিত হ'লহি। আৰু সেইটো অইন কোনো নহয়, আমাৰ তপন নায়ক। তেখেতৰ এটা চেনেল আছে, তপন নায়ক অফিচিয়েল বুলি, আৰু তেখেতৰ ফেচবুক পেজ এটা আছে, ঘনশ্যাম চুন্দি বুলি। সেই পেজতে তেখেতসকল কমেডি ভিডিঅ' দিয়ে। আৰু তপন নায়ক অফিচিয়েল চেনেলটোত, আৰু তপন নায়কৰ লগত আৰু এজন ব্যক্তি আহিছিলে, এজন হ'ল অনিল মাহাৰ, আৰু তেখেতকো ধন্যবাদ জনাইছোঁ। ধান অলপ আছিলে, ধানখিনি শুকাব লাগিব, কাৰণ বিহু আহি আছে, মাঘৰ বিহু। অলপ পিঠা পনা বনাবলৈও চাউল লাগিব, সেই গতিকে জহা ধান অলপ আছিলে, শুকালোঁ। আৰু ধান চান শুকাই মেলি এতিয়া 1 বাজিলে প্ৰায়, তাকে খানাটো খাই লৈছোঁ, দুপৰীয়াৰ সাজ। আৰু আজি বৰ বিশেষ একো বনোৱা নাই, আলু বেঙেনা পিটিকা, লগত আছে দাইল, বন্ধাকবি ভাজি। তাকে বন্ধুসকল, বহুত ভোক লাগি আছিলে, তাকে খানাটো খাই ল'লোঁ। আলু আৰু বেঙেনা পিটিকা একেলগতে বনাইছিলে, লগতে ভাজি বন্ধাকবি। মই খুব ভাল পাওঁ এনেকৈ শুকান ভাজিলে বন্ধাকবি, আৰু পিটিকাটো ক'বই নালাগে। এতিয়া আমি যাব ওলাইছোঁ গোলাঘাট, আৰু মোৰ লগত এজন মোৰ ভাইটিয়ে হয়, তাক লৈ যাম। আৰু গোলাঘাটত দুটামান কাম আছে, আৰু ইয়াতে 2জনমান আছে, আৰু দেখাই দিছোঁ। কিবা কবি নি? ক। লাজ কৰি যায় সিহঁতি, গতিকে হাই এটা দি দে চবেই। ঠিক আছে, এতিয়া আমি গৈ থাকোঁ গোলাঘাটলৈ। তো এতিয়া গোলাঘাটলৈ গৈ আছোঁ, আৰু এই ৰাস্তাটোত একচুৱেলি গোলাঘাটলৈ বহুত শ্বৰ্ট হৈ যায়, খুব বেছি 12, 13, 14 কিলোমিটাৰমান হয়, 13-14 মান হ'ব। সেইবাবে এই ৰাস্তাটোৱে মই ভাল পাওঁ গোলাঘাট যাবলৈ, খুব শ্বৰ্ট হয়, আৰু তেলো কম পুৰে।
তো বন্ধুসকল আহোঁতে আহোঁতে আমি পালোঁ এতিয়া বৰ্তমান যোগীবিললৈ, খুমটাইৰ পৰ্যটন ক্ষেত্ৰ, প্ৰথম পৰ্যটন ক্ষেত্ৰ খুমটাই সমষ্টিৰ যোগীবিল। আৰু আহি পালোঁ বিয়চিলে, কাৰণ তেলটোতো ভৰাবই লাগিব বাইকখনত, তেল নভৰালেতো সি নচলিব, গতিকে তেলটো ভৰাই ল'লোঁ ইয়াতে। আৰু আহি পালোঁ বাৰ্বাৰ শ্বপ, চুলি কাটিবলৈ আহিলোঁ, কিন্তু তাত সোমাই গম পালোঁ যে ইয়াতে এপইণ্টমেণ্ট ল'ব লাগে। আগে পিছেও মই কাটিছোঁ, কিন্তু বিনা এপইণ্টমেণ্টতে তাৰ যিজন মেনেজাৰ আছিলে আমাক আধা ঘণ্টা পিছত আহিব ক'লে। আৰু আহি পালোঁ আমি এটা মোবাইল দোকানলৈ, আৰু মোৰ মোবাইলৰ টেম্পাৰ গ্লাছটো ভাঙি আছিলে, সেইবাবে দাদাৰ দোকানলৈ আহিলোঁ, টেম্পাৰ গ্লাছ এটা লগালোঁ। আৰু বৰ্তমান টেম্পাৰ গ্লাছটো লগোৱা হৈ গ'ল। আৰু দাদাই হাই এটা দিছে, তেখেতে গম পোৱা নাছিলে যে মই ব্লগ কৰোঁ। আৰু তাৰপিছতে আহিলোঁ আমি অলপ কিবা এটা খাওঁ বুলি। এই ভাইটিটো আমাৰ ঘৰৰ ওচৰৰে হয়, এই টাউনতে থাকে, আৰু এবাৰ ইয়াৰ শ্বপটো ভাইৰেল হৈছিলে। যি লাগে তাকে পাব, বিৰিয়ানী পাব, ম'ম' পাব, চিকেন ফ্ৰাইড ৰাইচ পাব, ভেজ ফ্ৰাইড ৰাইচ পাব, সকলো আৰু ফাষ্টফুডৰ আইটেমটো ইয়াত চবেই পাব। এয়া চব চিকেন ফ্ৰাইড ৰাইচ বনাই আছে, বৰ ধুনীয়া বনাই ইয়াত, মই আগে পিছেও খাইছোঁ। আৰু আপোনালোকে যদি কোনোবা খাইছে কমেণ্ট কৰি জনাব। বন্ধুসকল, খাই হোৱাৰ পিছত আহিলোঁ বাৰ্বাৰ শ্বপলৈ। আৰু এই ফটোটো দেখিছে যে এজন প্লেয়াৰ হয়, গানাৰ পৰা আহিছে, ঘানা আফ্ৰিকাৰ পৰা আহিছে, তেখেতক ফটো একপি উঠিলোঁ। আৰু বৰ্তমান চুলি কাটি হৈ গ'ল। বন্ধুসকল কমেণ্ট কৰিবচোন চুলিটো কেনেকৈ কাটিছে, ভাল লাগিছে নে বেয়া লাগিছে। আৰু চুলি কাটি আহি আছোঁ বৰ্তমান ঘৰলৈ। বৰ্তমান মই আহিবলগীয়া হ'ল ৰোহিত তাঁতীৰ দোকানলৈ, আৰু তাৰ এটা হাৰ্ডৱেৰ দোকান আছে। আৰু মোৰ ঘৰত মানে কি এটা প্ৰব্লেম হৈ গ'ল আজি, হোল্ডাৰ এটা দৰকাৰ হ'ল। হোল্ডাৰটো ল'বলৈ তাৰ দোকানলৈ আহিলোঁ। তাৰ লগতে দুজনমান মোৰ ভাইটিয়ে হয়, এজন নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজ তাঁতী। আৰু দাদাজনে আহিলে আমাৰ এই দাদাৰ দোকানলৈ এই হোল্ডাৰটো নিবলৈ। কিন্তু গুড কোৱালিটি হোল্ডাৰ হয়, ভাল পেকেট ইউজ কৰিব পাৰিব। ৰোহিত কিবা এটা কৈ কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু এইপিনে আমাৰ দাদা এজন আছে, দাদা কিবা এটা কৈ দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী জিতেন চাওৰা। মই আহিলোঁ ৰোহিত তাঁতীৰ দোকানলৈ। মই পালেং এখন ল'লোঁ আৰু কাৰ্পেট ল'লোঁ। এইখিনি বস্তু নিবৰ কাৰণে আহিছিলোঁ। আৰু এইটো আমাৰ হাৰ্ডৱেৰ দোকান, একেবাৰে ঘৰুৱা চিনাকি, গতিকে এইখিনি লৈ পেলাই মই গতিকে বস্তু মানে ভাল ধুনীয়া, মানে আপোনাৰ প্ৰায় আমাৰ ইয়াৰ মানুহখিনি এইখন হাৰ্ডৱেৰ দোকানৰ পৰাই ক্ৰয় কৰে প্ৰায় বস্তুৱে, আৰু বস্তুবিলাক ভাল কাৰণে প্ৰায় মানুহখিনি ইয়াৰ পৰাই ক্ৰয় কৰি আছে। ঠিক আছে, দাদাক ধন্যবাদ জনাইছোঁ। দোকানৰ পইণ্টটো কৈ দিব এখেতে। আৰু ৰোহিতৰ দোকানটো আছে আমাৰ বৰফলং ফিল্ডৰ কাষতে। আৰু বন্ধুসকল, মই এতিয়া বৰ্তমান হোল্ডাৰটো ল'লোঁ, আৰু আজিৰ ভিডিঅ'টো বন্ধুসকল ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ এটা পেজ আছে ঋতুৰাজ নায়ক বুলি, পেজটো ফ'ল' কৰি দিব।
আৰু আজি বন্ধুসকল ইয়াতে ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।